লখিপুৰত এটা ভিডিঅ' কেন্দ্ৰ কৰি তোলপাৰ লাগিছে ৰাজনীতিত। ভিডিঅ'টোত বিজেপিৰ নেতা ডক্টৰ কাশ্যপ প্ৰকাশে মুছলিম বিদ্ৰোহী মন্তব্য কৰাৰ অভিযোগ উঠিছে। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ'টো। বাঙালক দুৰ্বল কৰিবলৈ পদুমক জিকাব লাগিব বুলি ভোটাৰ ৰাইজক আহ্বান জনোৱাৰ অভিযোগ APDCLৰ সঞ্চালক ডক্টৰ কাশ্যপ প্ৰকাশৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে। ইফালে নেতাগৰাকীক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ লগতে সামাজিকভাৱে বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে AI জৰিয়তে অডিঅ' এডিটিং কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি দল আৰু জাতিৰ মাজত অশৃংখল অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সদস্য মকিবুল ৰহমানৰ। এই সন্দৰ্ভত লখিপুৰ থানাত এজাহাৰ দাখিল কৰিছে বিজেপিৰ কৰ্মীয়ে। ঘটনাৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনাইছে লখিপুৰৰ বিজেপি কৰ্মীয়ে। যোৱাকালি আমি ফেচবুকত দেখিবলৈ পাইছোঁ সাদ্দাম হুছেইন পিতা আক্তাৰ হুছেইন ফলিমাৰীত ঘৰ আৰু এজন শ্বৰিফুল ইছলাম মোল্লা ছানৰ হুছেইনৰ ল'ৰা ঘৰ চুপাৰীবিটা তাৰাংগাপুৰ। এই দুজন ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক পৰ্যায়ৰ এজন আগশাৰী নেতা তথা APDCLৰ ডাইৰেক্টৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ গোৱালপাৰা জিলাৰ গৌৰৱ লখিপুৰৰ সুসন্তান ডক্টৰ কাশ্যপ প্ৰকাশ ডাঙৰীয়াক এটা ভিডিঅ' সিহঁতে ফেচবুকত ভাইৰেল কৰিছে। ভাইৰেল কৰি লিখিছে যে মুছলমানৰ শত্ৰু হ'ল বিজেপিক ভোট দিব নালাগে, মুছলিমে মছজিদ ভাঙিছে, মাদ্ৰাছা কবৰস্থান ভাঙিছে, এইবিলাক এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে। ইয়াৰ বিৰুদ্ধে আমি এটা FIR আজি দাখিল কৰিলোঁ। এটা নহয় দুটা হৈছে আমাৰ দাখিল কৰিলোঁ। কাৰণ আজি সাদ্দাম হুছেইন বোলা ল'ৰাটো তেখেতৰ মমাই ৰফিকুল ইছলাম সি গুৰিয়াদাপুৰ ZPCৰ UDFৰ কেণ্ডিডেট হয়। আৰু এই যিটো ল'ৰা আছে আমাৰ শ্বৰিফুল ইছলাম মোল্লা তেখেতৰ আফতাব মোল্লা যি বিধায়ক আছে তেখেতৰ ভাতিজা হয়। ডেট মিনছ কংগ্ৰেছ এণ্ড UDF টকা ৰিপিট হিপিট। এতিয়া আমাৰ কাশ্যপ ডাঙৰীয়াই যেতিয়া গুৰিয়াদাপুৰত সোমাই যোৱাৰ পিছত যেনেকৈ মুছলিম সমাজক তেখেতে আহ্বান কৰিছে, মুছলিম সমাজে তেখেতক সঁহাৰি লৈছে। মুৰব্বী সমাজ আমাৰ মহিলা মা ভনীসকলে তেখেতক সঁহাৰি দিছে। তো ফিল্ডৰ পৰা কংগ্ৰেছ এণ্ড UDF নাইকিয়া হৈছে গুৰিয়াদাপুৰৰ পৰা। তাৰপিছত আমি 15 নং জলেশ্বৰ টাকিমাৰী জিলা পৰিষদত কাম কৰি আছোঁ। ইয়াত অগপৰ কেণ্ডিডেট দিয়া হৈছে মিত্ৰজোঁটৰ। ইয়াত আহি আৰু দুটা মিটিং কৰাৰ পিছত ইয়াত কংগ্ৰেছ শুই পৰিছে। বৰ্তমান অলপ লালটিনৰ নিচিনা জ্বলি আছে আমাৰ UDF। জয়ৰামকুছিত ইনশাল্লাহ 100% আমাৰ বিজেপিৰ জিলা পৰিষদ জিকি আছে। এই বস্তুটো দেখি কংগ্ৰেছ আৰু UDFৰ মূৰ বেয়া হৈ গ'ল। মোকো কৈছে যে ইয়াত কিয় ইমান ডাঙৰ নেতা আহিব লাগে। সেই মানুহজন আহি যদি আমাৰ মুছলিম সমাজক, কাৰণ ষ্টেট ফৰ্ড মানুহ ডক্টৰ প্ৰকাশ কাশ্যপ এনেকুৱা এজন মানুহ ষ্টেট ফৰ্ড কথা পাতে। তেখেতৰ অনুদান আমাৰ মুছলিম মানুহে ভোট দিয়া নাই, কিন্তু আমি টাকিমাৰীৰ পৰা আৰম্ভ কৰি এই চিলেবিটালৈকে 362 কোটি টকাৰ যিখিনি আমি কাম পাইছোঁ নদী মাথাউৰিৰ নিৰ্মাণৰ কাৰণে, পাৰ্মানেণ্ট প্ৰটেকশ্যন অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এৰিশ্যন যিখিনি পাইছোঁ, তাত তেখেতৰ অৱদান। তেখেতৰ বন্ধু, বৰ ঘনিষ্ঠ বন্ধু পীযুষ হাজৰিকাদেৱক কৈ এইখিনি বস্তু আনিছে। তাৰপিছত আৰু বহুত কাম কৰিছে। কালি আমি মিটিঙত গৈছিলোঁ, আপোনালোকে চাব তুলসীবাৰীত ধাৰাধাৰ মাটি ভাঙি আছে। আমি জনোৱাৰ লগে লগে তেখেতে ৱাটাৰ ৰিচোৰ্চ এক্সিকিউটিভ ইঞ্জিনিয়াৰক ফোন কৰিছে। এতিয়ালৈকে 500 বেগৰ অধিক গৈছে তাত জিঅ' বেগ। তো তেখেতেতো মুছলিমৰ কাম কৰি আছে। তেখেত কেনেকৈ মুছলিম বিৰোধী হ'ল? বিজেপি কেনেকৈ মুছলিম বিৰোধী হ'ল? তেখেতৰ মান সন্মানত আঘাত সানিছে। তেখেতে ভিডিঅ'টো এনেকুৱা বনাইছে, আপোনালোকক ক'ব বিচাৰোঁ, মই এজন BTech কমপ্লিট কৰা দিল্লীৰ পৰা এজন ল'ৰা। মোৰ অপশ্যনেল ছাবজেক্ট আছিল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। যদি অলপ মই দিব বিচাৰোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি ক'ৰবাত যেনেকৈ গাড়ী লৈ যাওঁ, গুগল মেপ লগাই দিওঁ, গুগল মেপত প্ৰেডিকশ্যন কৰিব পাৰে। সেইটো অলপ প্ৰেডিকশ্যন থিংকিং আছে। তো য'ত ট্ৰাফিক বেছি থাকে গুগল মেপত আমাক জমাই দিয়ে গুৱাহাটীত, যে এই ৰুটত গ'লে ট্ৰাফিক বেছি আছে, আপুনি বেলেগ ৰুটত যাওক। তাৰপিছত আপোনালোকে যেনেকৈ মিডিয়াত বহুত এংকৰৰ ঠাইত ভইচখিনি আমি মেকিং কৰিব পাৰোঁ ভায়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তো ইয়াত আমাৰ সকলোৰে সন্মানীয় শ্ৰদ্ধাৰ ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াই সেই তাত এজন কেণ্ডিডেটক অলপ গলত লগাই কিবা কথা পাতি আছিল। বাট সেইখিনি সিহঁতে মেকিং কি কৰিল যে ইয়াত কিবা বংগালৰ কথা কৈছে, যে বংগালক হাৰাবৰ কাৰণে পদুমক ভোট দিব লাগে।
পদুমক ভোট যদি দিবলৈ বাংগালক খাৰাব কাৰণে তাত মুছলিমক খাৰাৰ কাৰণে মুছলিম সমাজত ইমান কাম কৰি আছে তেখেতে সকলো মুছলিমে আকোৱালি লৈছে সেইটো টোটেলি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দি কাম কৰিছে এই দুজন ব্যক্তিয়ে আৰু বহুত ঠাইত শ্বেয়াৰ হৈছে ইয়াৰ এটা উচিত তদন্ত বিচাৰি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ইয়াৰ কাৰণে আমি জনালোঁ আমাৰ তৰফৰ পৰা আৰু ইয়াৰ আগত এই দুজন ব্যক্তিয়ে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া বিলাক জয়ন্ত মল্ল ডাঙৰীয়াৰ ভিডিঅ'বিলাক সিহঁতে শ্বেয়াৰ কৰিছে যে মানে মহিলাবিলাক বচ্চা বনোৱাৰ ফেক্টৰী তাৰপিছত লুংগি টুপি এইবিলাক যিমান চাব সেই দুজন ব্যক্তিৰ পোষ্টত খালি সাম্প্ৰদায়িক পোষ্ট এগেইনষ্ট বিজেপি সেইটো বেলেগ কথা কিন্তু ভাতৃত্ব ভাৱখিনি ধ্বংস কৰাৰ কাৰণে সেইটো চেষ্টা কৰি আছে কংগ্ৰেছ ইউডিএফ গম পাইছে ডক্টৰ প্ৰকাশ কাশ্যপ যদি এই দুটা ঠাইত থাকে আমি জিকিব নোৱাৰিম কিবা এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ভায়া AI দি মেকিং কৰি তেখেতৰ চেহেৰাটো আমি বেলেগ কৰি ইয়াৰ পৰা জিকা আহিব লাগে এই ষড়যন্ত্ৰ কংগ্ৰেছৰ আৰু তাত লোকাল বিধায়ক আফতাবউদ্দিন মল্ল ডাঙৰীয়াৰ বলিষ্ঠ হাত আছে ইয়াত ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াক মানে তেখেতৰ মানহানি তেখেতৰ ছবিখন কাৰণ তেখেতক গোটেই মুছলিম সমাজ আকোৱালি লৈছে নাই আমি য'তেই মিটিঙত যাওঁ ত'তেই তেখেতক মানে কথাখিনি ষ্ট্ৰেট ফৰৱাৰ্ড কথা পাতে সকলোৱে আকোৱালি লৈছে কিন্তু মোল্লাই কথাখিনি বিধায়কে এইবিলাক মেকিং কৰি আৰু ইউডিএফৰ কেইজনে মেকিং কৰি তেখেতৰ চেহেৰাটো চেঞ্জ কৰি আছে আৰু আমাৰ জিকা চিট হাৰোৱাৰ এটা প্লানিং কৰিছে লখিমপুৰৰ পৰা আকৰামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24